পাঠশালাত যান-বাহন আইন ভংগকাৰীক মালা পিন্ধালে পৰিবহণ বিভাগে মালা পিন্ধোৱাৰ লগতে আইন ভংগকাৰীক হেলমেটত ধৰি খুৱালে শপত বুধবাৰৰ দিনটোত পাঠশালাৰ ৰাজপথত পৰিবহণ বিভাগৰ লগতে আৰক্ষীক দেখা গ'ল ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাত যান-বাহন আইন ভংগকাৰীক জৰিমনা বিহাৰ বিপৰীতে মালা পিন্ধালে আৰক্ষী প্ৰশাসনে আনহাতে আইন মানি চলাসকলক এটাকৈ চকলেট উপহাৰ দি ধন্যবাদ জনালে পৰিবহণ বিভাগে নতুন যান-বাহন আইন কঠোৰ হোৱাৰ পিছতে পাঠশালাৰ ৰাজপথত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰে আৰক্ষী প্ৰশাসনে আমি আজি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি আজিৰ পৰাই মটৰচাইকেল চলাওঁতে সদায় হেলমেট ব্যৱহাৰ কৰিম গাড়ী চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰিম কেতিয়াও মদ্যপান কৰি গাড়ী নচলাওঁ আৰু যান বাহনৰ সকলো নীতি মানি চলিম ধন্যবাদ আমি সকলোকে ধন্যবাদ জনাইছোঁ নটিফিকেশ্যন জাৰি কৰাৰ লগে লগে আমি যান বাহনৰ যিমানবোৰ পেনাল্টি ছেকশ্যন আছে সেইবোৰ আমি ৰাইজৰ মাজত ইম্প'জ কৰিবলৈ চেষ্টা কৰিম আমি আজি এই মুহূৰ্তত কেন্দ্ৰীগুৰিত লৈছোঁ ইয়াৰ পিছত নেশ্যনেল হাইৱেত ল'ম তাৰপিছত আমি যিকোনো এখন ইনষ্টিটিউশ্যন এডুকেশ্যন ইনষ্টিটিউশ্যনৰ সন্মুখত আমি পালন কৰিবলৈ চেষ্টা কৰিম আজিৰ তাৰিখত বিভিন্ন VVIP কলা গ্লাছ লগাই নলগায় গতিকে আমি ৰাইজক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আমাৰ সন্মুখত আমি ফাইন ইম্প'জ কৰিছোঁ কলা গ্লাছ ফালি পেলাইছোঁ তেখেতক ফালি পেলাবলৈ বাধ্য কৰাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি পাঠশালাবাসী ৰাইজ তথা বৰপেটাবাসী ৰাইজক অনুৰোধ জনাওঁ যাতে তেখেতসকলে কলা গ্লাছটো অতি সোনকালে নিজৰ নিজৰ গাড়ীৰ পৰা আঁতৰাই পেলায় ৰিল লাইফত এদিনৰ মুখ্যমন্ত্ৰী নহয় বাস্তৱত এদিনৰ উপায়ুক্ত এদিনৰ বাবে উপায়ুক্তৰ চকীত বহিল এগৰাকী 15 বছৰীয়া ছাত্ৰীয়ে খুদ উপায়ুক্তই ৰেড কাৰ্পেটৰ ওপৰেৰে আদৰি আনিলে কিশোৰীগৰাকীক কিন্তু ক'ত আৰু কিয় মাত্ৰ এদিনৰ বাবে হ'ল উপায়ুক্ত আহক চাওঁ চিনেমাৰ দৰেই অবিশ্বাস্য পাঞ্জাৱৰ ফিৰোজপুৰত এদিনৰ উপায়ুক্ত এদিনৰ বাবে উপায়ুক্ত হ'ল 15 বছৰীয়া আনমোল বেৰী কেনেকৈনো কাম কৰে এজন জিলা উপায়ুক্তই এজন IAS অফিচাৰৰ কেনেকৈ পাৰ হয় দিনটো এই অভিজ্ঞতা লাভৰ বাবে এদিনৰ বাবে জিলা উপায়ুক্তৰ চকীত বহিল ফিৰোজপুৰৰ আনমোল বেৰী নামৰ 15 বছৰীয়া কিশোৰীগৰাকী এয়া পাঞ্জাৱৰ ফিৰোজপুৰ উপায়ুক্ত কাৰ্যালয় ৰেড কাৰ্পেটৰ ওপৰেৰে বিশেষভাৱে সক্ষম আনমোলক উপায়ুক্তৰ কক্ষলৈ আগবঢ়াই আনিছে উপায়ুক্ত চন্দাৰ গেইনে আনমোলক সংগ দিছে উপায়ুক্ত কাৰ্যালয়ৰ আন বিষয়া কৰ্মচাৰীৰ লগতে তেওঁৰ পিতৃ মাতৃয়ে উপায়ুক্তৰ চকীত বহিল আনমোল কথা পাতিলে কনিষ্ঠ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিলে উপায়ুক্তক সাক্ষাতৰ বাবে অহা কেইবাজনো ভিজিটৰক আনকি উপায়ুক্ত হিচাপে ৰিচিভ কৰিলে বহুকেইটা ফোন কলো সমগ্ৰ দিনটোৱে উপায়ুক্ত হৈ থাকি সংবাদ মাধ্যমকো সম্বোধন কৰিলে আনমোলে ক'লে মোৰ জীৱনৰ ই এটা ডাঙৰ দিন এদিনৰ বাবে উপায়ুক্ত হৈ অত্যন্ত সুখী 15 বছৰীয়া আনমোল বেৰী এটা সপোন পূৰণ হ'ল আনমোলৰ শৰীৰৰ জটিল ৰোগত আক্ৰান্ত আনমোলৰ ইচ্ছা আছিল এদিনৰ বাবে উপায়ুক্ত হোৱা মেধাৱী আনমোলৰ ইচ্ছাৰ কথা জানিব পাৰিছিল ফিৰোজপুৰৰ উপায়ুক্ত চন্দাৰ গেইনে আনমোলৰ কলেজৰ এখন ছেমিনাৰত নিচাযুক্ত দ্ৰব্য বিৰোধী এখন সজাগতা সভাত বক্তৃতা দি থকাৰ সময়ত আনমোলক লগ পাইছিল জিলা উপায়ুক্তই আনমোলৰ বক্তৃতা শুনি আপ্লুত হোৱা জিলা উপায়ুক্তই সুধিছিল জীৱনত কি হোৱাৰ সপোন আনমোলৰ তেতিয়াই কৈছিল সপোনটোৰ কথা আৰু এই সপোনেই পূৰণ কৰিলে জিলা উপায়ুক্তগৰাকীয়ে নিউজ ডেস্ক নিউজ 18 নৰ্থ ইষ্ট